21 ফেব্ৰুৱাৰী আন্তৰ্জাতিক মাতৃভাষা দিৱস নাহৰকটীয়া মহাবিদ্যালয়ত মাতৃভাষা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে মহাবিদ্যালয়ৰ অসমীয়া বিভাগে আবৃত্তি কলা তত্ত্ব আৰু প্ৰায়োগিক প্ৰসংগ শীৰ্ষক এক বিষয়ত বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰে। বক্তৃতা প্ৰদান কৰে কাব্যকানন দুলীয়াজানৰ অধ্যক্ষ বিশিষ্ট আবৃত্তিকাৰ আবৃত্তি বিশাৰদ তথা স্বপ্না দেৱীনাথে। বক্তৃতাত তেখেতে ভাষাৰ কালিকা উপলব্ধিত আবৃত্তিৰ ভূমিকা, আবৃত্তিৰ বাবে প্ৰয়োজনীয় বিভিন্ন দিশ যেনে কণ্ঠস্বৰ, ধ্বনি, স্বৰ, অক্ষৰ, ৰস, জ্যোতি, স্বৰৰ স্পন্দন আদি বিভিন্ন দিশত আলোকপাত কৰি কবিতাৰ আবৃত্তিৰ জৰিয়তে প্ৰতিটো প্ৰসংগ ছাত্ৰ-ছাত্ৰীৰ বোধগম্য হোৱাকৈ উপস্থাপন কৰে। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ পৰেশ খনিকৰে আধৰা অনুষ্ঠানত বিভাগীয় প্ৰধান ডক্টৰ স্মৃতিৰেখা গগৈ গায়নে মাতৃভাষা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি বিস্তৃতভাৱে দাঙি ধৰে। নাহৰকটীয়া মহাবিদ্যালয়ৰ আলোচনা কক্ষত অনুষ্ঠিত উক্ত অনুষ্ঠানত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ক্ৰমে ডক্টৰ ৰুণুমী সোণোৱাল, ডক্টৰ জ্যোতিৰেখা গগৈ, ডক্টৰ সংগীতা গগৈ, শিক্ষাতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ স্বপ্নালী বৰা, জ্যোতিষ্মা মহন্তৰ লগতে অসমীয়া বিভাগৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।